জুবিন গাৰ্গৰ যিটো আদৰ্শ আজি সেই আদৰ্শৰ বিপৰীতেই সব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰা। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মতে হৈছে নে নাই হোৱা? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে? এই গোটেই জুবিনৰ সন্মুখত লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবিলাক আমি একমাহ নোযোৱাৰ কাৰণে কোৱা নাছিলোঁ। এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছোঁ যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি, জুবিনৰ জাতি নাছিল বুলি। কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ তাক কিমান অপব্যৱহাৰ কৰি আছে বাওঁপন্থীসকলে আপোনালোকে চিন্তা কৰক। কয় আজি আপোনালোকে কৈ আছে যে বোমা কিয় মানুহে ফুটালে? কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত কিয় বোমা ফুটালে সাংবাদিকসকলে? দেৱালীত ৰাইজে বোমা ফুটালে সমালোচনা কৰিলে। কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত একেবিলাক সাংবাদিকে বোমা ফুটাই দিলে। তাৰমানে হিন্দু ধৰ্মৰ নামত বোমা নুফুটাব আৰু আমাৰ যি মন যায় আমি তাকে কৰি থাকিম। ৰাজনীতি নহয়। জুবিন যেন হিন্দু বিৰোধী আছিল, জুবিনৰ যেন ধৰ্ম নাছিলে, তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায়। যাতে এই যি আমি এটা অসমক জাতি মাতি ভেটি বচাবৰ কাৰণে এটা আমি তীব্ৰ গণ চিন্তা কৰিছোঁ তাক যাতে স্তিমিত কৰিব পৰা যায়। নেপথ্যত বাওঁপন্থীসকল, অখিল গগৈ এইবিলাকে আছে, কংগ্ৰেছ। ক'ৰবাত এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লোঁ সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ? এইটো আত্মা ভগৱানৰ অংশ হয়। কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে? যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়। 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম। জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিলে। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দে গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পালপাতি মানুহ পঠিয়ায়, কংগ্ৰেছে পালপাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদত বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব।
জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিলে। ভুল কথা হৈ আছে। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এচাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। চাধাৰ টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিলে, আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে। অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে যাক যাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকক। সকলোৱে চিনেমা ৰাইজে চাব, চৰকাৰে কৰিব নালাগে। আপোনালোকে কৰিব, আমি কৰিম। ব্যক্তিগত হিচাপে মই চাম, আপুনি চাব। জুবিনক চৰকাৰী ব্যক্তি নবনাব, জুবিনক ৰাইজৰ ব্যক্তি কৰি ৰাখক।